তুমি টাইম চাইছানে কিমান দেৰি হৈছে কেইটা বাজিলে এতিয়া গাড়ী কেইখনমান গ'লে মানে দাদা আজি প্ৰথম যে তাতে ঘৰতো সকলো চম্ভালিব লাগে এই হ'ব এতিয়া শুনিবলৈ সময় নাই দুখনমান গাড়ী পাৰ হৈ গ'লে 3 নম্বৰখন যাবই হ'ব এতিয়া বলা জলদি বলা টাইম হৈ গ'ল গৈ পালে গৈনে নাই বাৰু কি বা কৰিছে তাত এতিয়া সৌ মাইনা ডাঙৰ মালে ফোন এটা কৰিব লাগিছিল তোমালোক এইফালে যোৱা আৰু মই এইফালে যাওঁ ফোনটো লগাই দিওঁ ৰবা ৰ'ব দেই দাদা মায়ে কথা পাতে হেল্ল' মা ডাঙৰ মাইনা তই পালিগৈ নে এই আহি পাইছো ৰ'বা মই কৰি আছো 5 বজাৰ লগে লগে চব ইয়াতে গোট খাবা এতিয়া তোমালোক যোৱা আৰু মই এইফালে সোমাই পেলাই গৈ আৰু ভালকে কৰিবা দেই কামবিলাক ঠিক আছে যোৱা নমস্কাৰ মই সৃষ্টি নমস্কাৰ মই নীলা আমি কোম্পানী এটাৰ ফালৰ পৰা আহিছোঁ আৰু আমাক এটা চাৰ্ভে কৰিবলৈ পঠিয়াইছে ধৰক আপোনালোকৰ গাৰ বিষ হাঁতুৰ বিষ কঁকালৰ বিষ প্ৰেছাৰৰ সমস্যা এইবিলাকতো হৈয়ে থাকে আজিকালি সেইবিলাক হয় আমি এই বেমাৰবোৰ নিৰাময়ৰ কাৰণে কিছুমান ঔষধ আনিছিলোঁ আপোনালোকক দেখুৱাব বিচাৰোঁ চাওকচোন বাৰু ৰ'ব বাইদেউ এইটো কিহৰ বুলি ক'লা এইটো চুগাৰৰ বাইদেউ ইয়াৰ বিষৰো আছে এয়াও চাব পাৰে কেৰেলা জুচ ন এইটো খাইছো বাৰু মই চাওঁ বাৰু কি ওলাইছে হয় ইয়াৰ বিষৰ আপুনি চাব পাৰে মোক বাৰু এইটো নালাগে মোক বিষৰটোহে চালোহেঁতেন কঁকালৰ বিষৰ এটা কিমান লোৱা দাম কেনেকুৱা বাইদেউ এইটো বেছি নহয় 500 মান পৰিব আৰু ইয়াৰ চাব পাৰে আপুনি বিষৰো আছে এইটো বেছি দাম নলয় আমাৰ এনেই অফাৰ চলি আছে 160 টকা পৰিব আপোনাৰ বিষৰ সমস্যা সকলো ভাল হৈ যাব কঁকালৰ বিষ ধৰক আঁঠুৰ বিষ মোক এইটো হ'লে হ'ব সৈটো নালাগে মোৰ চুগাৰহে আছে তোক লাগিব এইটো এইটো মোক হ'লে হ'ব হয় লয় খাই চাওঁচোন বাৰু ইমান বিষত ভুগি আছো বাইদেউ ও বাইদেউ আছেনে ঘৰত কোননো হয় নমস্কাৰ বাইদেউ মোৰ নাম নীলা মই কোম্পানী এটাৰ ফালৰ পৰা আহিছিলোঁ নালাগে বাইদেউ শুনকচোন সেই গুচিয়ে গ'লগে
লগাই থৈ আহ নেকি বল 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 এ ৰ তই যাব নালাগে ময়ে যাওঁ কি কৈছে দেখা নাই বহি আছো দেখিছো এই কাৰণেইতো আহিছো কোন আপোনালোক কিয় লাগে কি কৰি আছো কোন হয় আপোনালোক ধৰ কোন আছে চুপ চুপ কোন আছে তোক বচাবলৈ কোনো নাই কোন আহিব চুপ আবে তোক এজনী ছোৱালীয়ে মাৰি দিলে বে কি হল সুৱৰৰ বাচ্চাহঁত ছোৱালী বুলি ভাবি কমজোৰ বুলি ভাবিছা নেকি কি হল তোহঁতৰ এক সেকেন্ড মুতিয়া কাক দম দিব আহিছো চাওক ৰে এয়া কৰিছে ইহঁতে চাওক এয়া ইহঁতে এইহঁতে দেখিছে কেনেকুৱা ঐ ক'ত পলাইছ ৰ তোহঁতক বাদ দিয়কচোন এইবিলাক বাদ দিয়ক যি হল হল আৰু বাদ দিয়ক কি হল বাদ দিব লাগে হা বহ তই কোন তই ইমান ৰাতিৰে ইয়াত কি কৰি আছ বা মোৰ নাম নীলা ঘৰ ঢকুৱাখানাত বাপৰে বাপ তই ঢকুৱাখানাৰ পৰা ইয়াত কি কৰি আছ বে কিয় আহিছিলি কচোন ক কিয় আহিছিলো শুনা তেন্তে মোৰ কাহিনী দেউতা নাই মোৰ মাও অসুখীয়া নামত দাদা এজন আছে সিও মদাহী ভণ্টিও এবাৰ মেট্ৰিক দিব চাওঁ ইফালে আছো কিয় মাতিছিলা কোৱা মা সেই কাপোৰখন ভালকে দে আই ভালকে কৰিবি দেই আই এয়াহে কিমান কষ্ট পঢ়া শুনা কৰি কিবা এটা কৰা চিন্তা কৰিবি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবিও আই হ'ব মা দিনৰ পোহৰ ৰাতিৰ এন্ধাৰ দিনৰ পোহৰ ৰাতিৰ এন্ধাৰ দিনৰ পোহৰ গম গমীয়া দিনৰ পোহৰ ৰং চঙীয়া এই মিনতিৰ জীয়েক ভাল মানুহৰ কম এই মিনতিৰ জীয়েক এই ভাত হ'লনে নাই Hey Minoti! Who are Minoti? Come here! I don't care Minoti! Who care Minoti?
আজি মই আছো কাৰো খবৰে নাই ৰেসপেক্টে নাই আজি আই এম ভেৰি ইম্পৰ্টেন্ট পাৰসন তেনে আজি মোক কোনো ৰেসপেক্টে নিদিয়া হ'ল এই মিনতি জেক কোন আছো তেতুৰ গুইলেকে হেউবা খাই আহি অভদ্ৰামি নকৰ এই চুপ চুপ মাইনাই পঢ়ি আছে দেখা নাই তই মাৰ খবৰটো নলয় যা পিঠাকে যা চুপচাপ ভাত হলে মই মাতি দিম যা কলিতা ককায়ক কেনেকে ৰেসপেক্ট কৰিব নাজানো চলা মোক কথা ক'বলৈ আহিছে বা তই দুখ পালি নেকি নাই পোৱাটো কিন্তু বা তই সি ওলাই যাওঁতে তই নপঢ়গে কিয় যা পঢ়গে বা মানে মোৰ টিউচনৰ পইচাকেইটা দিবলৈ হ'ল নহয় হ'ব ৰ মই কিবা এটা মিলাম তই শুগেচোন যা এতিয়া মই গৈ আছো বল হ'ব বা কোৱা মা ককাইৰ অৱস্থা দেখিছ নহয় তাক আৰু ঠিক কৰিব নোৱাৰো আই গতিকে তই মোৰ ঔষধৰ খৰচ সৰু মাইনা টিউচনৰ ফিজ তইনো আৰু চিলাই কৰি কৰি দৈহিবতী কিমান টকা উপাৰ্জন কৰিবি অ' আই কেনেকৈ ঘৰ চলাবি তই হেৰি কৰ কিবা বেলেগ কাম এটাৰে চিন্তা কৰ অ' আই সুমিতৰ লগত পাতিছো ৰবা সিয়ে লগৰটোক সুধি পেলাই জনোৱাৰ কথা ভাল ৰিজাল্ট এটা আহিব লাগে বাৰু হেৰি কৰা তুমি শুৱাচোন এতিয়া ময়ো শুংগে দেই আৰু যদি কিবা অসুবিধা হয় মোক মাতি দিবা শুৱা এতিয়া তুমি শুৱা শুৱাচোন তুমি শুৱা শুই থাকা দেই হ'ব দে কোনে কৰিছে দয়াচোন হেল্ল' অ নীলাবা শুনিছা তোমাৰ কামটো হ'ব কি সঁচা তুমি পাৰিলা তাৰপৰা আহিবাচোন অ হয় নেকি তাতে সকলো বুজাই দিব থেংক ইউ দেই ঠিক আছে দিয়া অ হ'ব দিয়া অ মা মই যাওঁ দিয়া আৰু মাইনা তই মাৰ খেয়াল ৰাখিবি হ'ব দে বা আৰু দৰৱবোৰ সময়মতে দিবি তই এতিয়া যা নহবা তোৰ দেৰি হ'বগে মা মই আহোঁ দিয়া হ'ব দে যা আচ্ছা এইটোৱে তোৰ কাহিনী একো নাই দে জীৱনটোৱে এনেকুৱা জীৱনত তিতা মিঠা দুইটা অভিজ্ঞতা থাকিব লাগিব তেতিয়াহে জীৱনটো ৰঙীন বুজিছ ভনী বা এ ভনী মই কোন হয় জান তই মই এজনী ধৰ্ষিতা ছোৱালী কি মাৰ সপোনৰ ৰাজকুমাৰী আছিল চাল্লা মই সেইকাৰণেই মায়ে মোৰ নাম থৈছিল স্বপ্নম কিন্তু কি হ'ল বা খণ্ডকেইটাই মাক চালা জীয়াই থাকিবলৈ নিদিলে মোৰ ঘটনাটো সহ্য কৰিব নোৱাৰিলে জানো প্ৰেছাৰো হাই আছিল মৰি গ'ল এ ভনী মই নমৰিলোঁ কিয় জান
এই মানৱৰূপী নৰক পিশাচবোৰক দমন কৰিবলৈ জীয়াই থাকিলোঁ আজি মাৰ সীতাৰ লগত যদি ময়ো যাহ গ'লো হয় তয়ো জীয়াই নাথাকিলি হয় আজি তোৰ মোৰ দৰে হাজাৰজনী ছোৱালী ইহঁতৰ বলি হ'লহেঁতেন তই পাৰিব লাগিব তই যুঁজিব লাগিব ক তই পাৰিবি নে নাই মই যুঁজিম বা মই পাৰিম তই যুঁজিব লাগিব এটা কাম কৰোঁ এই চোৰৰ বাচ্চাকেইটাই বাইকখন এৰি থৈ গ'ল বল তোক তাতে থৈ আহোঁ ঠিক আছে আহ আজি এবাৰ মোৰ ছোৱালী কেনেকে উঠা বাইকত পঞ্চায়ত কেনেকে যাব মোৰ মৰমৰ চিপা বাইক লৈ গ'লে মোৰ বাচন দিয়ে নাৰী মমতাময়ী দয়া ধৈৰ্য ত্যাগ সকলো গুণৰে অধিকাৰী নাৰী নাৰী মানে জীৱন যোদ্ধা জীৱনটো সংগ্ৰাম কৰি কৰি আগবাঢ়িবলৈ কৰা সাহসৰ প্ৰতীক নাৰী কিন্তু এই মুখা পিন্ধা ভদ্ৰ সমাজত ধৰ্ষণৰ দৰে জঘন্য কাণ্ডত নাৰীয়ে বলি হ'বলগীয়া হয় কিয় আজিৰ সমাজত পুৰুষ নাৰী উভয়ে সমান গতিকে নাৰীকো সন্মান দিবলৈ শিকক নাৰীক দুৰ্বল বুলি নাভাবিব